নমস্কাৰ বন্ধু বান্ধৱীসকল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো ৰেজিষ্ট্ৰেশ্যনটো আপোনালোক ঘৰৰ পৰা আপোনালোকে কৰিব পাৰিব তাৰ কাৰণে চেৱাচিটো ৱেবছাইটটো খুলি ল'ব আৰু এতিয়া চাৰ্চ কৰিব ৰেজিষ্ট্ৰেশ্যন ফৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ তো এনেকুৱা এখন পেজ খোল খাই যাব তো ৰেজিষ্ট্ৰেশ্যন কাৰণে তাতে আপুনি এপ্লাই বুটানত ক্লিক কৰিব যে মই লাইভ দেখুৱাইছোঁ লাইভটো ইয়াতে আছে আধাৰৰ কাৰণে হা আধাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব য'ত আপোনালোকে আধাৰ নম্বৰ দি কিনে আপুনি ভেৰিফাই কৰি ল'ব লাগিব চ' তাৰ কাৰণে আপুনি এনেকুৱা পেজখন খোল খাইছে তাৰ ফলত তলত আহক ইয়াতে আই হেয়াৰ বাই ডেক্লেয়াৰ যিটো আছে ইয়াত টিক কৰি দিব ইয়াত ক্লিক কৰিছে আধাৰ নম্বৰটো ইয়াতে দি দিব আপোনালোকৰ ইয়াতে আধাৰ নম্বৰটো আপোনালোকে টাইপ কৰি কিনে তলত আপোনাৰ নাম টাইপ কৰি কিনে ভেৰিফাই আধাৰত ক্লিক কৰিব ভেৰিফাই আধাৰত ক্লিক কৰাৰ লগে লগে OTP এটা আপোনাৰ মোবাইল আহিব ৰেজিষ্টাৰ যিটো আপোনালোকৰ মোবাইল আছে আধাৰ কাৰ্ডৰ চ' সেইটোত আপোনাৰ OTP এটা আহিব OTPটো ফিল কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ যিখন পেজ আছে সেই সম্পূৰ্ণ পেজখন আপোনালোকৰ খোল খাই যায় চ' OTPটো হোৱাৰ কাৰণে মই ৰখি আছোঁ চ' OTPটো আহিলে আপোনাক মই দেখুৱাই আছোঁ বেছি সময় নালাগে লগালগ আহি যায় চ' OTPটো আহিছে এতিয়া মোৰ মোবাইলত এতিয়া মই ইয়াতে OTPটো ফিল কৰি দি আছোঁ OTPটো ফিল কৰিছোঁ ফিল কৰাৰ পিছত ইয়াতে ক্লিক কৰি দিম ভেৰিফাই হৈ গ'ল মোৰ এখন ভেৰিফাই হৈ যোৱাৰ পিছত এনেকুৱা এখন পেজ খোলিব তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰ কোনটো দিব লাগিব চাওক আপুনি যে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যিটো নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কিনে গেট এটা 3বাৰ মানে ক্লিক কৰিব তাৰ সেনেকৈ আহিব না পেজটো অলপমান ডিষ্টাৰ্ব চলি আছে কৰাৰ পিছত এই তলত মই যেনেকৈ দেখুৱাইছোঁ সেনেকৈ কৰি কিনে প্ৰচিড অপশ্যনত ক্লিক কৰিব পেজখনত মেক্সিমাম আপোনাৰ অলৰেডি ডাটাখিনি আপোনালোকৰ ইয়াতে ছেভ কৰা আছে ইয়াতে যিখিনি আপোনালোকৰ নাই ধৰি লওক আপোনাৰ এড্ৰেছটো নাই ইয়াতে এড্ৰেছটো আপোনালোকে দি দিব তাৰপিছত আপোনাৰ যিটো চাব ডিভিজন আছে চাব ডিভিজনটো যদি ফিল কৰা নাই চাব ডিভিজনটো ফিল কৰি দিব এনেকৈ যিখিনি দিব লগা আছে মই স্ক্ৰীণত দেখুওৱাৰ দৰে সেনেকৈ আপুনি স্ক্ৰীণত আপুনি ভিডিঅ'টো স্কিপ নকৰিব হা স্কিপ কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰোঁতে বহুত টাইম লাগি যাব চ' এনেকৈ চাই থাকক দেখুৱাৰ পিছত আপোনাৰ পিন ক'ডটো আছে দি দিব ইয়াতে ডিষ্ট্ৰিক্টটো দি দিব দি দিয়াৰ পিছত ইয়াতে তলত ছেভ নেক্সটত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে নেক্সট আৰু এখন পেজ খোল খাব য'ত আপোনালোকৰ দিব লাগিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডাটা যিখিনি আছে হা এইখিনি দি দিব লাগিব ইয়াতে হা এতিয়া আপোনাৰ কিমান দূৰ পঢ়া শুনা কৰিছে গ্ৰেজুৱেট নে 12 পাছ নে 10 পাছ এইখিনি দি কেনে এতিয়া মই যেনেকৈ আপোনালোকক দেখুৱাই আছোঁ দেখুওৱাৰ দৰে আপোনালোকে কি কৰিব এটা ফিল কৰিব এতিয়া প্ৰথমে 10 পাছত আপোনালোকৰ দি দিব আপোনালোকৰ কি আছে এটা বৰ্ডটো সেৱা হয় দি দিব ইয়াতে সাবজেক্ট কি আছিল সাবজেক্ট এটা সিলেক্ট কৰি ল'ব সাবজেক্ট এটা দি দিব মই সাবজেক্ট এটা দি আছোঁ তাৰপিছত ইনষ্টিটিউশ্যন মানে আপোনালোকে কোনখন স্কুলৰ পৰা পঢ়িছে বা এখন কিহৰ পৰা পঢ়িছে স্কুলৰ পৰাই হ'ব মেট্ৰিক পাছ যেতিয়া স্কুলৰ পৰা ইনষ্টিটিউশ্যন দি দিব মিডিয়াম অফ কি আছে মিডিয়ামটো আপোনাৰ এছামিজ বা ইংলিছ বা যি হয় আপোনালোকে দি দিব ঠিক মই যেনেকৈ দেখুৱাই আছোঁ সেনেকৈ ভিডিঅ'টো চাই কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ঘৰৰ পৰা মোবাইলৰ পৰা হৈ যাব কোনো কথা নাই মোবাইলৰ পৰা হৈ যাব কম্পিউটাৰ নাই মোবাইলৰ পৰা হৈ যাব চ' আমাৰ ভিডিঅ' মানে বনোৱাৰ অসুবিধা হয় কাৰণে মই কম্পিউটাৰত দেখুৱালোঁ আৰু আপোনাৰ মোবাইলত যে ছেম পেজ আপোনালোকে খুলি লওক চেৱাচিটো তাৰ পৰা হৈ যাব আপোনালোকৰ এনেকৈ ইয়াৰ অফ এডমিশ্যন আপুনি এডমিশ্যন কেতিয়া লৈছিল তাৰপিছত আপুনি কেতিয়া পাছ কৰিছিল এইবিলাক সকলো বস্তু আপোনালোকৰ মাৰ্কশ্বিটখনত পাই যাব হা মাৰ্কশ্বিটখনত সকলো থাকি যাব চ' এইখিনি ক্লিয়াৰ কৰি দি আছোঁ তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছিল পাৰ্চেণ্টেজটো আপোনালোকে দি দিব তাৰপিছত আপলোড পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট মানে আপোনাৰ যিখন বৰ্ড চাৰ্টিফিকেট মেট্ৰিকৰ যিখন বৰ্ড চাৰ্টিফিকেট আছে বৰ্ড চাৰ্টিফিকেটখন দিব লাগিব পাছ চাৰ্টিফিকেটৰ ছাইড আৰু মাৰ্কশ্বিটখন দিব লাগিব মাৰ্কশ্বিটৰ ছাইড এনেকৈ দি দিব হা ঠিক একেদৰে আপোনাৰ 12 প্লাছ যিটো 12 আৰ্টছৰ নে ছায়েন্সৰ নে কমাৰ্চৰ আপোনালোকে ঠিক একেদৰে যেনেকৈ চিলেক্ট কৰিলোঁ ঠিক একেদৰে আপোনালোকে চিলেক্ট কৰিব লাগিব 12 পাছত আপুনি দি দিব আপোনাৰ ছাবজেক্ট কি আছিল দি দিব আপোনাৰ কলেজৰ নাম কি আছিল 12 পাছ কৰাৰ সময়ত তাৰপিছত আপোনাৰ এডমিশ্যন কেতিয়া লৈছিল তাৰপিছত কিমান চনত পাছ কৰিছিল মিডিয়াম কি আছিল ঠিক আছে তাৰপিছত পাৰ্চেণ্টেজ কিমান আছিল তাৰপিছত আপোনাৰ বৰ্ড চাৰ্টিফিকেটখন পাছ চাৰ্টিফিকেটখন এইখিনি যেনেকৈ ছেম 10 পাছত যেনেকৈ প্ৰচেছটো দেখুৱাইছোঁ ঠিক তেনেকুৱা ধৰণৰ 12 পাছত একে প্ৰচেছ ছেম প্ৰচেছত তেনেকৈ কৰিলে হ'ল ভিডিঅ'বিলাক আপোনালোকে লাইক কৰিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট যাই আছে এই এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ আৰু একফালে মুখেদি বকি আছোঁ বকি আপোনালোকক বুজাই আছোঁ চ' বহুত কষ্ট হয় এটা ভিডিঅ' বনোৱাত চ' আপোনালোকে ছাবস্ক্ৰাইবটো কৰি কিনে ছাপৰ্ট জনাব মানে ইমান বহুত ছাপৰ্ট কৰিছে মোৰ 1K আপোনালোকে কমপ্লিট কৰি দিছে চ' ভাল লাগিছে বহুত চ' তাৰ কাৰণে বহুত ধন্যবাদ ঠিক এনেকৈ আপোনালোকৰ ডিগ্ৰী যিটো আছে ডিগ্ৰী গ্ৰেজুৱেশ্যনতো এনেকুৱা ধৰণৰ আপোনাৰ হ'ব চ' আপোনালোকৰ য'ত চিলেক্ট কৰিব লাগিব আপোনাৰ কিন্তু কি আছিল মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি গোটেইখিনি আপোনালোকে PDF-ত চিলেক্ট কৰিব হা এইখিনি কৈ আছোঁ মই আৰু ভিডিঅ'টো স্কিপ নকৰিব এতিয়া বহুতখিনি বস্তু বাকী আছে হা স্কিপ নকৰিব একেবাৰে সম্পূৰ্ণ চাই থাকক মই যেনেকৈ এনেকৈ স্ক্ৰীণত কৰি আছোঁ সেনেকৈ আপোনালোকে দেখক মোবাইলটো কি কৰিব লেণ্ডস্কেপ মুড কৰি কিনে ডাঙৰ কৰি ল'ব ডাঙৰ কৰিলে কোৱালিটিটো অলপ বঢ়াই ল'ব তেনেহ'লে আপোনালোকৰ বুজিবৰ কাৰণে বহুত সুবিধা হ'ব চ' মই স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনে এনেকৈ মানে বকি বস্তুবিলাক বুজাই আছোঁ না আপোনালোকক চ' যদি কিবা অসুবিধা হ'লে আপোনালোকে কমেণ্ট কৰক মই লগালগ আপোনালোকক ৰিপ্লাই দিম আপোনালোকক সহায় কৰিম আৰু কাৰোবাৰ যদি কিবা অসুবিধা কৰিব পৰা নাই ডকুমেণ্টছখিনি মোৰ হোৱাটছএপত পঠাই দিয়ক মই ইয়াৰ পৰা কৰি দিম বাছ তাৰ কাৰণে মোক 1 টকাও নালাগে
কোৰ্চ টাইপটো এটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলে পাছ চাৰ্টিফিকেট এতিয়া মই দিম। চ' আপোনাৰ মই লাইভ বস্তুবিলাক লাইভ দেখুৱাই আছোঁ, অলপো মানে স্কিপ কৰা নাই, তাৰ কাৰণে ভিডিঅ'বিলাক অলপ ডাঙৰ হৈ আছে। চ' সেইখিনি আপোনালোকে এডজাষ্ট কৰিব আৰু, নহ'লে মানে কাটি কাটি বস্তুবিলাক দেখুৱালে কেতিয়াবা বহুতৰে অসুবিধা হয়, বুজি নাপায়। চ' লাইভ আপোনালোকক দেখুৱাইছোঁ যেন আপোনালোকৰ কোনো ধৰণৰ মানে অসুবিধা নহয়, মানে এটা ভিডিঅ' দেখাইছোঁ যেন নেক্সট তাত দেখিব নালাগে, বাৰে বাৰে ইউটিউবত চাই থাকিব আপোনালোকৰ বৰ্তমান যিহে মোবাইলৰ দাম, মানে মোবাইলৰ ৰিচাৰ্জৰ দাম। চ' এইখিনি আপোনালোকে আপলোড কৰি দিব হা। আপলোড কৰি কিনে তলত যদি আপোনালোকৰ এক্সট্ৰা কিবা কোৱালিফিকেশ্যন আছে য়েছ কৰিব হা, আৰু যদি নাই ন' কৰিব। আৰু কিবা অসুবিধা থাকিলে সুধিব, মই জনাই দিম। তাৰপিছত ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ছেভ এণ্ড নেক্সট যিটো অপশ্যন আছে আকৌ যে ছেম অপশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিছোঁ, অলপ সময় লোডিং ল'ব হা, এইখন পেজখন খোলাৰ অলপ টাইম লয়। খোল খাইছে, এতিয়া আপোনালোকৰ খোল খোৱা নাই, অলপমান ৰখিব। খুলিছে, এইবাৰ খুলিছে। ইয়াতে আপোনালোকৰ লেংগুৱেজটো চিলেক্ট কৰি দিছে। আপুনি লেংগুৱেজ আচলতে কি জানে, এছামিজ, ইংলিছ, হিন্দী, আপোনালোকে মানে লিখিব, পঢ়িব, মানে ক'ব যদি আপোনালোকে জানে ইয়াতে চিলেক্ট কৰি দিব। মানে কি লেংগুৱেজ আপোনালোকে জানে সেইখিনি আপুনি চিলেক্ট কৰিলে হ'ল, বেলেগ একো নাই। মই চিলেক্ট কৰি দিছোঁ প্ৰথমতে এছামিজ, যিহেতু আমাৰ মাতৃভাষা। জয় আই অসম বুলি একবাৰ নক'লেও মানে ভাল নালাগে আৰু, ঠিক আছে। এছামিজ চিলেক্ট কৰি লৈছোঁ, তাৰপিছত ইংলিছটো চিলেক্ট কৰি লৈছোঁ হা। লৈ কিনে আপুনি এমপ্লয়মেণ্ট যিটো এক্সচেঞ্জ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ ক'ত, সেইটো অলৰেডি আহি যাব আপোনাৰ। এইটো কৰাৰ পিছত আপোনালোকে নেক্সট কৰিব। এতিয়া আপোনালোকৰ চাব হা, কিবা ডকুমেণ্টছ কিবা যদি আপলোড দিয়া নাই, চ' আপোনালোকে এইখিনি দি দিব আপোনাৰ ডকুমেণ্টছ। এটা প্ৰুফ অফ ৰেচিডেণ্ট, এইটো অলৰেডি আপলোড হৈ আছে, তথাপি যদি আপোনালোকক যদি দিব কয়, চ' আপুনি আপলোড কৰি দি দিব। আপলোড কৰি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট যদি ক্লিক কৰোঁ, আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ দেখুৱাব, ঠিক আছে। এনেকুৱা দেখুৱাব আপোনালোকৰ যে আপোনালোকৰ অলৰেডি এতিয়া মই ফাইনেল ছাবমিট মৰাৰ লগে লগে মোৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন এতিয়াই ডাউনলোড হৈ যাব। চ' বন্ধু বান্ধৱীসকল, নেক্সট যদি কিবা জানিব লগা আছে তো মোক কমেণ্ট কৰক, মই আপোনালোকক নিশ্চয় সহায় কৰিম। চ' এইটো ভিডিঅ' আপোনালোকে চাই কেনে আপুনি ঘৰৰ পৰা ৰেজিষ্ট্ৰেশ্যনটো কৰক। কিবা অসুবিধা হ'লে মইতো আছোঁৱে, কমেণ্ট কৰক, লগালগ উত্তৰ পাই যাব। এইখিনিয়ে, ধন্যবাদ।